হেল্ল' হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 13 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা ফৰ আছাম পুলিচ ৰিলেটেড ভিডিঅ'জ ADRE হওক বা APSC আৰু অসম গভৰ্ণমেণ্টৰ ডিফাৰেণ্ট এক্সামিনেশ্যনছৰ কণ্টেণ্টৰ কাৰণে অ'কে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ সৰ্বপ্ৰথমে তোমালোকক মই মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ ওলগ যাচিলোঁ যিহেতু আজি উৰুকা আমি সকলোৱে ভালকৈ উদযাপন কৰাটো উচিত আৰু তাৰ লগতে যিহেতু প্ৰত্যেক বছৰে আমি নৱবৰ্ষৰ সময়তে মাঘ বিহু পালন কৰোঁ তাৰ লগতে নতুন তোমালোকে নিজৰ মাজত কিছুমান সংকল্প লোৱা নট অনলি চৰকাৰী চাকৰি বা তেনেকুৱা নহয় এনেকুৱা কিছুমান সংকল্প ৰখা যিবিলাক নেকি অলপ টাফ হয় আৰু এচিভ কৰিবৰ কাৰণে টান আৰু সেই বস্তুটো এচিভ কৰোঁ যাতে তোমালোকৰ পাৰ্চনেলিটি ভাল হয় ঠিক আছে চ' আজিৰ ভিডিঅ'টোৰ প্ৰথম টপিকটো হৈছে আমাৰ লাচিত ওৱান এণ্ড আদাৰ 15 আদাৰ ছেটেলাইট লষ্ট তাৰপিছত এটা বহুত দুখ লগা খবৰ যিহেতু আমি যোৱাকালি ডেইলি কাৰেণ্ট এফেয়াৰ্ছত পঢ়িছিলোঁ ৰিগাৰ্ডিং দি লাচিত ওৱান যোনটো আমাৰ ছেটেলাইট আছিলে কোনে লঞ্চ কৰিছিলে আছাম ডন বস্কো ইউনিভাৰ্চিটিয়ে লঞ্চ কৰিছিলে ওৱান অফ দ্য ফাৰ্ষ্ট ছেটেলাইট আছিলে ফ্ৰম দ্য নৰ্থ ইষ্ট ইণ্ডিয়া অ'কে আৰু বহুত কেইখন ৰাজ্যৰ ল'ৰা ছোৱালীয়ে মিলি কিনে এইটো বনাইছিলে ৰাইট ধ্ৰুৱা নামৰ যোনটো এটা ইনিচিয়েটিভ আছে আণ্ডাৰ দি ইছৰ' সেইটোৰ আণ্ডাৰত বনোৱা হৈছিলে চ' ইয়াৰ ৰকেটখনৰ নাম আছিলে PSLV C62 য'ত নেকি প্ৰায় 16টা ছেটেলাইট ইয়াতে আছিলে যোনকেইটা নেকি ইণ্টেণ্ডেড টু ৰিচ দেয়াৰ অৰ্বিট ইণ্টেণ্ডেড মানে হ'ল আশা কৰা হৈছিলে অৰ্বিটত গৈ কিনে পাবগৈ বাট দ্য ছেটেলাইট ইনক্লুডেড দি লাচিত ওৱান দ্য ফাৰ্ষ্ট ছেটেলাইট ফ্ৰম দি আছাম এণ্ড দি নৰ্থ ইষ্ট এই গোটেই ফেইলিয়াৰ হ'ল ডিউ টু এন এন'মেলি ইন দি ক্ৰিটিকেল থাৰ্ড ষ্টেজ অফ দি লঞ্চ ৰাইট সদায় এটা কথা মনত ৰাখিবা যিকোনো এখন ৰকেটত বহুতকেইটা ষ্টেজেছ থাকে ৰাইট মই বেলেগ এটা ক্লাছত তোমালোকক এই বিষয়ে ডিছকাছ কৰি কিনে ক'ম ৰাইট চ' প্ৰথম ষ্টেজটোত আমাৰ টেক অফ হয় মাজৰ ষ্টেজটোত ক্ৰুইজিং হয় আৰু থাৰ্ড ষ্টেজত কি হয় ইয়াতে অৰ্বিটত ছেটেলাইটখিনি আমাৰ প্লেচ কৰা হয় যিকোনো ৰকেটৰ কিছুমান ৰকেটত 4 ষ্টেজ থাকে এইখনত থাৰ্ড ষ্টেজ আছিলে 3টা ষ্টেজৰ আছিলে গোটেই ৰকেটখন ৰাইট চ' ইছৰ'ই কি অবজাৰ্ভ কৰিলে ডিষ্টাৰবেঞ্চেছ আৰু ডেভিয়েশ্যন ফ্ৰম দি ফ্লাইট পাথ ডিউৰিং দি থাৰ্ড ষ্টেজত ইয়াতে যোনটো ইণ্টেণ্ডেড ফ্লাইট পাথ যোনটো আছিলে যোনটো ৰাস্তাৰে যাবলগীয়া আছিলে সেইটো ৰাস্তাৰে নগৈ কিনে তাৰ পৰা কিছুমান ডেভিয়েশ্যন আমি দেখা পালোঁ ৰাইট তাৰ লগতে দ্য ইছ্যু এৰ'জ ৱেন দ্য ষ্ট্ৰেপ অন মটৰ্ছ ৱেৰ প্ৰভাইডিং থ্ৰাষ্ট টু ৰিচ দি ইণ্টেণ্ডেড অল্টিটিউড অ'কে ৰাইট তাৰ লগতে এজ এ ৰিজাল্ট অফ দি এন'মেলি দ্য মিছন অবজেক্টিভছ কুড নট বি এচিভ যিখিনি এইমছ আছিলে সেইখিনি ইয়াতে নহ'লগৈ লগতে 16টা যিকেইটা ছেটেলাইট আছিলে সেইকেইটা গোটেইকেইটা ইয়াতে সৌৰজগতত নোহোৱা হৈ পৰিলে একৰ্ডিং টু দি ইছৰ' চ'ৰ্চেছ ৰাইট এণ্ড দিছ মাৰ্কছ দি ছেকেণ্ড কনজিকিউটিভ ফেইলিয়াৰ অফ এ PSLV মিছন ডিউৰিং দি থাৰ্ড ষ্টেজ যিহেতু লাষ্ট ইয়েৰো এটা ইয়াতে ফেইলিয়াৰ আহিছিলে PSLVৰ থাৰ্ড ষ্টেজতে ছেকেণ্ড কনজিকিউটিভ মানে কি একেলগে আমি ছেকেণ্ড এটা ফেইলিয়াৰ এটা দেখা পালোঁ লগতে দ্য আৰ্লিয়াৰ ফেইলিয়াৰ ৱাজ এট্ৰিবিউটেড টু মটৰ প্ৰেছাৰ ইছ্যু ইনক্লুডিং এ ড্ৰপ ইন দি চেম্বাৰ প্ৰেছাৰ অ'কে চ' ইয়াতে মই এটা MCQ দিব ট্ৰাই কৰিছোঁ দ্য লাচিত ওৱান ছেটেলাইট হুইচ ফেইল টু ৰিচ ইটছ ইণ্টেণ্ডেড অৰ্বিট ৱাজ এবৰ্ড হুইচ ইছৰ' ৰকেট ৰাইট চ' ইয়াতে তোমালোকে আনচাৰ্ছবিলাক দিব পাৰা অপশ্যন এ GSLV Mark 3 অপশ্যন বি PSLV C60 PSLV C62 বা SSLV D3 ইয়াৰ আনচাৰ তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা ইয়াৰ মই আনচাৰ নেক্সট ক্লাছত প্ৰভাইড কৰিম অ'কে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 য'ত নেকি কৈছে আছাম ছায়েন্স পেক টু ষ্ট্ৰেংথেন দি চিড ছাপ্লাই এণ্ড কোঅপাৰেটিভ এগ্ৰিকালচাৰ অ'কে চ' আছাম ষ্টেট কোঅপাৰেটিভ ফেডাৰেশ্যন আৰু ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড এই দুটা অৰ্গেনাইজেশ্যনে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ছাইন কৰিছে য'ত নেকি এগ্ৰিমেণ্ট এখন কৰা হৈছে যাতে ইম্প্ৰুভ দি এভেইলেবিলিটি অফ কোৱালিটি এগ্ৰিকালচাৰেল ইনপুটছ স্পেচিয়েলি চিডছ ইন আছাম ৰাইট যিহেতু অসমত কি হয় হাই ইল্ডিং ভেৰাইটিজ মানে যিবিলাক নেকি শস্য য'ৰ পৰা নেকি আমি বেছিকৈ প্ৰডাকশ্যন বা উৎপাদন কৰিব পাৰোঁ সেনেকুৱা শস্য বহুত বেছি দৰকাৰ আছে যাতে আমি কি কৰিব পাৰোঁ প্ৰত্যেক বিঘাই বা প্ৰত্যেক কথাই আমি বেছিকৈ উৎপাদন কৰিব পাৰোঁ শস্য ৰাইট চ' যাৰ কাৰণে নেকি ভাল বীজৰ বহুতখিনি চাহিদা বা বহুতখিনি লাগতিয়াল আছে অসম ৰাজ্যত চ' সেই বস্তুটোৰ কাৰণে এই গোটেই MOUখন ছাইন কৰা হৈছে য'ত নেকি আছাম বিকেম দি 14th ষ্টেট টু এণ্টাৰ এ ফৰ্মেল পাৰ্টনাৰশ্বিপ উইথ দি BBSSL অ'কে ৰাইট 14 নম্বৰ ষ্টেট হয় অসমখন বাকী ৰাজ্যই আগতে MOU ছাইন কৰিছে
এই গোটেই কলাবৰেশ্যনটো এটা কোঅপাৰেটিভ লেড ফ্ৰেমৱৰ্ক আনিব ৰিগাৰ্ডিং উৎপাদন হওক বা প্ৰকিউৰমেণ্ট আৰু ডিষ্ট্ৰিবিউশ্যন অফ দি হাই কোৱালিটি চিড যাতে বহুত ভালকৈ এটা বিতৰণ কৰিব পাৰি প্ৰত্যেক ফাৰ্মাৰ বা প্ৰত্যেক ৰিম'ট এৰিয়াটো লগতে দ্য ফাৰ্মাৰ্ছ উইল গেট এক্সেছ টু চাৰ্টিফাইড হাই কোৱালিটি চিডছ এট দি এফৰ্ডেবল প্ৰাইচ উন্নত মানদণ্ডৰ ইয়াতে বীজ তেওঁলোকৰ তাত এভেইলেবল বা ইয়াতে বিতৰণ কৰা হ'ব এটা ভাল দামত বা এটা এফৰ্ডেবল প্ৰাইচত লগতে এই গোটেই MOU-খনে শ্বৰ্টফল ইন দ্য চিড এভেইলেবিলিটি কাৰেণ্টলি ফেচ ইন দ্য ষ্টেট সেই বস্তুটো ইয়াতে এড্ৰেছ কৰিব যে বীজৰ যিমানখিনি চাহিদা আছে সেইখিনি যেতিয়া পূৰ কৰা নহয় সেই বস্তুখিনি ইয়াতে সম্পন্ন কৰা হ'ব এই গোটেই MOU-খনৰ থ্ৰুদি লগতে এই গোটেই MOU-খনে ষ্ট্ৰেংথেন কৰিব চিড ছাপ্লাই চেইন ৰাইট বিতৰণ যোনটো এটা প্ৰক্ৰিয়া আছে বীজৰ তাৰ লগতে টাইমলি এভেইলেবিলিটি অফ দি ইম্প্ৰুভ প্লান্টিং মেটেৰিয়েল right the partnership will benefit farming communities across diverse agroclimatic regions in Assam diverse agroclimatic region মানে কি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আৰু মালভূমিৰ পৰা আৰম্ভ কৰি কিনে বৰাক উপত্যকালৈকে সকলোখিনি ৰিজনতে আমি কি দেখা পাম এটা হোমোজেনিয়াছ ডিষ্ট্ৰিবিউশ্যন অফ দি চিড দেখা পাম ঠিক আছে চ' ইয়াতে এটা এইটো ছেকেণ্ড MCQ হয় ইয়াতে এক আহি গ'ল ঠিক আছে So, which two organizations signed a memorandum of understanding to strengthen the cooperative initiatives in Assam? এই ভিডিওটো তোমালোকে পজ কৰি কিনে এই MCQটোৰ আনচাৰ তোমালোকে মোক কমেণ্ট ছেকশ্যনত দিব পাৰা ঠিক আছে জাষ্ট আমি ডিছকাছ কৰি উঠিছোঁ ৰাইট চ' নেক্সট আপ ইজ দি টপিক নম্বৰ 3 কাইট ডিপ্ল'মেচি চ' কাইট ডিপ্ল'মেচি এটা টাৰ্ম এটা কইন কৰা গৈছে কইন ইন দ্য চেন্স এই টাৰ্মটো অনা হৈছে ৰাইট কিহৰ কাৰণে অনা হৈছে সেই বস্তুটো আমি ইয়াতে চাম চ' জাৰ্মান চাঞ্চেলৰ হয় ফ্ৰেডৰিচ মাৰ্জ তেওঁ ইয়াতে গুজৰাটত আহিলে সাবৰমতী আশ্ৰম আহমেদাবাদত আৰু তেওঁ ইয়াতে নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিলে মহাত্মা গান্ধীক ৰাইট লগতে মাৰ্জেছ ক'লে যে গান্ধীজ টিচিংছ আৰ মোৰ ৰেলিভেণ্ট টুডে দেন এভাৰ ইন এ ট্ৰাবল ৱৰ্ল্ড যিহেতু আমাৰ গোটেই বিশ্বত এটা অপ্ৰীতিকৰ পৰিস্থিতি হৈছে সকলোফালে আমি হিংসা বা ভায়োলেঞ্চ তেনেকুৱা দেখা পাই আছোঁ চ' মহাত্মা গান্ধীৰ যিখিনি লাৰ্ণিংছ আছে সেইখিনি এতিয়া ভেলিড বুলি তেওঁ কৈছে বহুত বেছি লগতে তেওঁ ইয়াতে প্ৰথম যোনটো ট'ৰ হয় ইণ্ডিয়াত প্ৰথমবাৰ আহিছে তেওঁ লগতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এণ্ড চাঞ্চেলৰ মাৰ্জ টুগেডাৰ পেইড হোমেজ এট দি ষ্টেচু অফ মহাত্মা গান্ধী তাৰ লগতে দ্য প্ৰাইম মিনিষ্টাৰ মোদী ইয়াতে ইনগ্ৰেট কৰিলে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে তেওঁ কাইট ফেষ্টিভেল 2026 এহেড অফ দি মকৰ সংক্ৰান্তি ৰাইট ইণ্টাৰনেশ্যনেল লগতে মোদী এণ্ড মাৰ্জ তেওঁলোকে ইয়াতে ফ্লাইং কাইটছ টুগেডাৰ আমি দেখা পালোঁ তেওঁলোকে চিলা উৰুৱা দেখা পালোঁ সেই বস্তুটোকে ইয়াতে কালচাৰেল ডিপ্ল'মেচি বা কাইট ডিপ্ল'মেচি বুলি ইয়াতে কোৱা গৈছে বাই দি ইণ্ডিয়ান মিডিয়া অ'কে The two leaders interacted with women artisans and learned about the kite making process চিলা কেনেকৈ বনোৱা হয় সেই বস্তুটোৰ বিষয়ে ইয়াতে তেওঁলোকে গম ল'লে লগতে they also took a ride in the open vehicle and actively participated in the festivities okay এই গোটেই হেৰিটোত আমি ইয়াতে দেখা পালোঁ অপাৰেশ্যন সিন্দুৰৰ কথা হনুমান with a mace right Lord Hanuman the tricolor and the other designs as well in the kites so চিলাত আমি এইখিনি বস্তু ইয়াতে দেখা পালোঁ লগতে এটা ইভেণ্ট শ্ব'কাছ দ্য ব্লেণ্ড অফ পলিটিক্স ডিপ্ল'মেচি আৰু কালচাৰ আৰু চেলিব্ৰেশ্যন আহমেদাবাদত হোৱা আমি দেখা পালোঁ অ'কে চ' ইয়াৰ ওপৰত আমি এটা MCQ দিছোঁ য'ত নেকি দ্য কাইট ডিপ্ল'মেচি কেম ইন প্ৰমিনেঞ্চ ডিউৰিং হুইচ ভিজিট ৰাইট চ' ইয়াৰ তোমালোকে ভিডিঅ'টো পজ কৰি কিনে মোক এনচাৰটো কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে চ' যিহেতু আমি প্ৰত্যেকটা ক্লাছতে কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ যিহেতু আমাৰ ভোগালী বিহুৰ আজি উৰুকা ৰাইট চ' বজাৰ আমি মাছ ওলোৱা দেখা পাইছোঁ ৰাইট okay so it is a perfect blend of the culture with the savory in our যোনটো আমাৰ এটা নিজৰ খান পানৰ লগত থাকে ৰাইট অ'কে চ' আই বিলিভ তোমালোকেও ঘৰত তেনেকুৱা এটা পৰিস্থিতিত গৈ আছা ভাল উৎসৱ পাৰ্বণ পালন কৰিব লাগে মন প্ৰাণ তেতিয়া ভাল হয় অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে যোৱাকালি আমি কুৱেশ্যনছখিনি চাওঁ চ' প্ৰথম কুৱেশ্যনটো আছিলে দ্য কনচিডাৰ দ্য ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দি ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স এট দি ৰংমহল নৰ্থ গুৱাহাটী ৰাইট চ' ইয়াতে কি আছে ইট উইল হাউচ দি প্ৰিন্সিপাল চিট অফ দি গুৱাহাটী হাইকোৰ্ট তাৰ লগত ইট উইল ইনক্লুড ডিষ্ট্ৰিক্ট হাইকোৰ্টছ আৰু ইট উইল একমডেট দি হাইকোৰ্ট অফিচ এণ্ড দি বাৰ বিল্ডিংছ চ' অপশ্যন দি ইজ দি কাৰেক্ট এনচাৰ গোটেইকেইটা ষ্টেটমেণ্টে ইয়াতে কাৰেক্ট আছিলে অ'কে চ' তাৰপিছত আহে ছেকেণ্ড কুৱেশ্যন দ্য ষ্ট্ৰেটছ অফ দি নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2 ক'ৰ পৰা ক'লৈকে যায় এইটো আমাৰ ক'ৰ পৰা যায় ধুবুৰীৰ পৰা শদিয়ালৈকে অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ তাৰপিছত এটা লাচিত ওৱান দ্য ফাৰ্ষ্ট প্ৰগ্ৰাম ছেটেলাইট ফ্ৰম দ্য নৰ্থ ইষ্ট ইজ এ পাৰ্ট অফ দি হুইচ প্ৰগ্ৰাম PSLV C62 মিছন নহয় এইটো কি হয় আমাৰ ৰকেটৰ নাম হয় ঠিক আছে চ' কাৰেক্ট অপশ্যনটো কি হৈছে আমাৰ ধ্ৰুৱা স্পেচ পলাৰ এক্সেছ প্ৰগ্ৰাম অ'কে চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ এই গোটেই ছেশ্যনটো কৰি কিনে ভাল লাগিলে ৰাইট এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ বা এই QR ক'ডটো স্কেন কৰিলেও তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল পাই যাবা লগতে তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা
ফৰ আপকামিং আছাম পুলিচ ADRE হওক বা APSC বা অন্য আছাম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'ছৰ কাৰণে ৰাইট চ' থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড